জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো আৰু মই বিশ্বাস কৰো যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ব আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকে আনিব পাৰো তাৰ ব্যৱস্থা আমি কৰি আছো কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত সিৰিয়াস আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয় 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম অসম আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে কোনো দেশৰ কোনো আৰক্ষী ক'তো যাব নোৱাৰে সেই দেশৰ আৰক্ষীয়ে সহায় কৰে যেনেকে ছিংগাপুৰৰ আৰক্ষী কেতিয়াও ভাৰতত আহিব নোৱাৰে ভাৰতৰ আৰক্ষী আমেৰিকাত যাব নোৱাৰে আমেৰিকাৰ আৰক্ষী যাব নোৱাৰে কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে আৰু ছিংগাপুৰখন এনেকুৱা নহয় যে ছিংগাপুৰে ভিছা নিদিলে আমি জোৰ কৰি যাব পাৰিম আৰু কিন্তু ছিংগাপুৰ আৰক্ষী আমাক সহায় কৰিব বুলি আমি নিশ্চিত তেওঁলোকক আমাকতো বিশেষ নালাগে ভিডিঅ' ফুটেজ লাগে হোটেলৰ ভিডিঅ' ফুটেজ লাগে ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেছাডৰক সাক্ষাৎ কৰিম দিল্লীত আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টও পঠাই দিছে গতিকে আমাৰ চাৰ্জশ্বিট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম there is a time because we need to give space to everybody we need to have patience and patience pays যেতিয়া ধৈৰ্যবান হলকি যায় তেতিয়া কোনেও ন্যায় নাপায় যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম কোনো ভুল নকৰি তেতিয়া আমি ন্যায় পাম কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰো কোৰ্টৰ পৰা সব ৰেহাই পাই যাব গতিকে আমি আবেগিক মানুহ আবেগ আবেগৰ স্থানত থাকিব কিন্তু পুলিচে মেথডলজিক্যালি কাম কৰিব লাগিব নহলে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰো তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে জোৰ কৰাৰ কাৰণে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয় তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিব সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম